ৰাইজক মই জহাৰ জনাইছো আৰু বড়ো ৰাইজক মই খুলুমবাই জনাইছো। আমাৰ গাৰো ৰাইজক মই মিথিলা, কুকি ৰাইজক মই শিৱাই জনাইছো। খাচী ৰাইজক মই খুপলাই শিবুম আৰু গোৰ্খা ৰাইজক জয় গোৰ্খা। আজিৰ সভাত আমাৰ মাজত উপস্থিত কাৰ্বি আলং স্বায়ত্তশাসিত পৰিষদৰ CM ডক্টৰ তুলিৰাম ৰংহাং ডাঙৰীয়া, আমাৰ মন্ত্ৰী নন্দিতা গাৰ্লুচা ডাঙৰীয়ানী, আমাৰ MP অমৰ সিং টিছু ডাঙৰীয়া, সন্মানীয় বিধায়ক বিদ্যা সিং ইংলেণ্ড ডাঙৰীয়া, দৰ সিং ৰংহাং ডাঙৰীয়া, ৰাজু টিছু ডাঙৰীয়া, ৰণাল্ড কিলিং ডাঙৰীয়া, অভিজিৎ নাথ ডাঙৰীয়া, আমাৰ প্ৰাক্তন সাংসদ হৰেণ সিং বে ডাঙৰীয়া, EM সকল, MSc সকল, জিলা আয়ুক্তকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আৰু আই মাতৃসকল, আজি ৰাতিপুৱা আপোনালোক কেইটা বজাত ইয়াত আহিছে? কেইটাত? 7টা বজাত মই সুধি গৈ আছো। ৰাতিপুৱা 6টা বজাত কোনে কোনে আহিছে? 6টাত। 7টা বজাত কোনে কোনে আহিছে? 8টা বজাত। ৰাতিপুৱা 9টা বজাত। আচ্ছা, 9টাত আপোনালোক আহিছে। 10টা বজাতো অহা কোনোবা আছে নেকি? নাই। আৰু 6টাৰ আগতো কোনোবা আহিছে নেকি? ঠিক আছে। কালি ৰাতি টোপনি হৈছিল নাই? কালি ৰাতি টোপনি হোৱা নাই? একেবাৰে ৰাতিপুৱা কেনেকে আহিম, কোনযোৰ কাপোৰ পিন্ধিম, কোনটো গাড়ীত আহিম, গাড়ীবিলাক কোনে ঠিক কৰিছিলে? আপোনালোকে ঠিক কৰিছেনে নিজে নিজে? কালি গাড়ী ড্ৰাইভাৰক কেইবাৰ ফোন কৰিছে? হা, নিজে আহিছে ইহঁতি? আচ্ছা, আজিৰ কাৰণে আপোনালোকৰ বহু দিনৰ পৰা ৰখি আছিলে, কেতিয়া মামা আহিব, কেতিয়া আমাক টকাটো দিব, বেলেগ জায়গাত দি আছে, ডিফু পাহৰি গল নেকি? হয় নহয়? আজি ভোগালী বিহু আৰু সবচে ভাল দিনত মই ডিফুতে আহিছো আপোনালোকক উদ্যমিতা অভিযানৰ পুঁজি দিবৰ কাৰণে। মই সুধিছিলো তুলিৰাম ৰংহাঙক যে কিমান মহিলাই আজি পাব। তেওঁ মোক কলে যে আজি আমাৰ ডিফুত 25,000 মহিলাই 10,000 টকাকৈ লাভ কৰিব। তেতিয়া মই সুধিলো 25,000 মহিলাইতো লাভ কৰিব, পুৰুষ কেইজনে পাব? বোলে পুৰুষ 0 আৰু সব মহিলা। আমাৰ অসমত এইটোৱে প্ৰথম আঁচনি য'ত পুৰুষে 1 টকাও নাপায়, 100% অকল মহিলাৰ একাউণ্টত যাব। মোক সেইকাৰণে পুৰুষবিলাকে কৈ আছে যে আমাৰো উদ্যমিতা অভিযান এটা লাগে, পুৰুষ উদ্যমিতা অভিযান। যি নহওক, আমাৰ দেশ স্বাধীন হোৱাৰ 75 বছৰতকৈও আগবাঢ়ি গল আৰু চৰকাৰে বিভিন্ন সময়ত বিভিন্ন আঁচনি লৈছে, কিন্তু অসমৰ ৰেকৰ্ডত 2টা আঁচনি সদায় থাকি যাব, মহিলা উদ্যমিতা আৰু অৰুণোদয়, য'ত নেকি 100% মহিলাৰ একাউণ্টত টকা যায়,
এই আঁচনি আজি ৰেকৰ্ড হৈ গ'ল সকলোতে। আপোনালোকে জানি ভাল পাব যে আমাৰ ডিফুটো 25,000, গোটেই অসমত কিমান মহিলাই পাব? 32 লাখ। কিমান মহিলাই পাব? 32 লাখ মহিলাই পাব। আৰু এতিয়ালৈকে মই ঘূৰি ঘূৰি 20 লাখ মহিলাক এই আঁচনি দিলো। এইখন আমাৰ 82 নম্বৰ মিটিং আৰু মই নিজে উপস্থিত থকা আজিৰ মিটিংখন হ'ল 70 নম্বৰ। তাৰমানে এতিয়ালৈকে মই 70খন মই মিটিং কৰিলো আৰু আমাৰ মন্ত্ৰীসকলে 12খন মিটিং কৰিলে। কিমান মহিলাই টকা পালে? 20 লাখ। কিমানে পাব বাকী আছে? 12 লাখ। ফেব্ৰুৱাৰী মাহৰ 5 তাৰিখৰ আগতে আমি সকলো মহিলাকে গোটেই অসমত এই আঁচনি দি দিম। পৰহি দিনাখন হাওৰা ঘাটত দিলো, আজি আমৰি, আৰু বহুদিন আগতে আমি হামৰেনত দিলো, আজি ডিফু, কাৰ্বি আলঙত অকল বোকাজান বাকী আছে। বাকী সকলোকে আঁচনিৰ টকা দিয়া হৈ গ'ল। ৰাজনীতি কৰা মানুহে ভোটৰ আগতে কৈ দিয়ে ইটো দিম সিটো দিম, কিন্তু ভোটৰ পিছত পাহৰি যায়। আমি ভোটৰ আগত যি কথা কৈছো, ভোটৰ পিছতো সেই কাম কৰাৰ কাৰণে আমি চেষ্টা কৰো। 32 লাখ মহিলাক পুঁজি দিব যাওঁতে আমাৰ কিমান টকা খৰচ হ'ল? 3,200 কোটি টকা। আজি ইয়াতে আপোনালোক 25,000 মহিলা বহি আছে। এজনেতো 10,000 নিব, কিন্তু চৰকাৰৰ পকেটৰ পৰা কিমান যাব? 25,000-এ 10,000 কৈ পালে আজি ডিফুত কিমান টকা আহিব? বেংকত চৰকাৰৰ ঘৰৰ পৰা 25 কোটি টকা আজি ডিফুত জমা হ'ব। এগৰাকীয়ে 10,000, 10 গৰাকীয়ে 1 লাখ, কিন্তু 25,000ত কিমান? 25 কোটি টকা। আৰু লগত মই কৈছো যে 25 কোটি টকা পাব এজনো পুৰুষ নাই, নো মেল, অনলি ফিমেল। আপোনালোকে ৰাতিপুৱা আজি আহিছে ইয়াতে 7টাত, ঘৰৰ পৰা কেইটাত আহিছে? 6টা 5টাতে আহিছে, হয় নহয়? ৰাতি শুৱাই নাই, কালি মোবাইলত কথা পাতি আছে, তই কি পিন্ধিবি, মই কি পিন্ধিম। ইমান উৎসাহ মই মহিলাৰ মাজত আগত কেতিয়াও দেখা নাই। মই প্ৰথম MLA কোন চনত হৈছো? 2001 চন। মন্ত্ৰী কেতিয়া হৈছো? 2002 চন। কিমান মিটিঙত গৈছো, কিন্তু লাইফত প্ৰথম একেলগে ইমান মহিলাক মই দেখা পাইছো। আৰু মহিলা মানে কি? মা। মহিলা মানে বাইদেউ, মহিলা মানে ভণ্টি। এগৰাকী মহিলাক বাদ দিলে সকলো মা, সকলো ভণ্টি, সকলো বাইদেউ, হয় নে নহয়? ঘৰৰ মানুহজনীক বাদ দিলে। গতিকে ইমান মা, বাইদেউ, ভণ্টিক দৰ্শন পোৱা এইটো বহুত ভাগ্যৰ কথা। আপোনালোক সকলোকে মই ধন্যবাদ, কৃতজ্ঞতা আৰু অভিনন্দন জনাইছো। আজি যে আমি আপোনালোকক মাতি আনিছো, ইমান মহিলা, আনন্দ, উৎসাহ, ফূৰ্তি, আপোনালোকে নাভাবিব যে আজিয়ে লাষ্ট বুলি। আজি আহিলো, আজি টকাটো ঘৰত লৈ গলো, কাম শেষ, সেইটো নহয়।
আজিৰ পৰা আমাৰ আৰম্ভ হৈছে বিগিনিং। আমি এনেকে মাজে মাজে লগ পাই থাকিম, চৰকাৰে আমাক সহায় কৰি গৈ থাকিব। কেনেকে আমাক সহায় কৰিব তাৰ বিষয়ে মই আপোনালোকক অলপ বুজাই দিম, যাতে অহা বছৰো মই আপোনালোকক লগ পাব পাৰো। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? আকৌ মাতিলে আহিবনে নাই আপোনালোকে? আকৌ যদি আঁচনি দিবৰ কাৰণে মাতো, আপোনালোকে আহিবনে নাই? আৰু এটা কথা কওকচোন, বিজেপিক ভোট দিবনে নিদিয়ে? দিবনে নিদিয়ে? পাক্কা কথা কৈছেতো? পুৰা দিবই বিজেপিক? ঠিক আছে। এতিয়া আজি আমি এই 10,000 টকাটো আপোনালোকক কিয় দিছো আৰু পুৰুষক কিয় দিয়া নাই? কাৰণ মোদী ডাঙৰীয়াই মোক কৈছিলে যে অসমৰ মহিলাসকল আগ্ৰনোৱা, সাহস আছে, কাম কৰাৰ কাৰণে ইচ্ছা আছে, আৰু যদি চৰকাৰে সুবিধা দিয়ে আমাৰ মহিলাসকল বহুত আগবাঢ়ি যাব পাৰিব। কিন্তু বহু দিনৰ পৰা মহিলাৰ কাম খালি ঘৰতে থকা, ল'ৰা ছোৱালী চোৱা, পাকঘৰৰ কাম কৰা। সেইকাৰণে মহিলাসকলে ইমান দিনে আগবাঢ়ি আহিব পৰা নাছিলে। যেতিয়া এই সেলফ হেল্প গ্ৰুপবিলাক হ'ল, আত্মসহায়ক গোটবিলাক হ'ল, মহিলাসকলে গাঁৱত ওলালে, নিজৰ ভিতৰত কথা পাতিলে, বেংকত একাউণ্ট কৰিলে, আৰু বহুত মহিলা লাহে লাহে আগবাঢ়ি গ'ল। আমাৰ উদ্দেশ্যটো কি? যে মহিলাসকলক লাখপতি বাইদেউ কৰা, অৰ্থাৎ মহিলাসকলক আমি সহায় কৰিব লাগে, যাতে মহিলাসকলে বছৰত 1 লাখ টকাতকৈও বেছি উপাৰ্জন কৰিব পাৰে। এতিয়া আপোনালোকে ভাবিব যে আমিতো গাঁৱৰ মহিলা, ঘৰৰ মহিলা, কেনেকেনো 1 লাখ টকা উপাৰ্জন কৰিম? মই ডিফুত সুধিছিলো যে আমাৰ ডিফুত লাখপতি বাইদেউ আছে নে নাই? মোক অফিচাৰ বিলাকে ক'লে যে আমাৰ ডিফু সমষ্টিত 685 গৰাকী মহিলা ইতিমধ্যে লাখপতি হৈছে। আপোনালোকে ভাবিব যে আমাৰ কাৰ্বি পাহাৰতনো আৰু কোন লাখপতি হ'ব? সেইটো নহয়। 625 গৰাকী মহিলা ইতিমধ্যেই লাখপতি বাইদেউ হৈছে। আমাৰ আদৰ্শ গাঁৱৰ জুলি লাহনে সূতা আৰু কাপোৰ উৎপাদন কৰি আজি মাহত 15,000 টকা উপাৰ্জন কৰে। আমাৰ হানছে গাঁৱৰ ৰূপজিলি তেৰণপিয়ে কাঠফুলাৰ খেতি কৰি, মাছৰুমৰ খেতি কৰি মাহত 20,000 টকা উপাৰ্জন কৰে। আমাৰ ৰংকিমি গাঁৱৰ, ৰংকিমি 2 নম্বৰ গাঁৱৰ কাছে ইংটিপি লীনা হানচেপি বছৰত 2,35,000 টকা উপাৰ্জন কৰে। ৰংকিমি 2 নম্বৰৰে হানৰিকা তেৰাংপি, কাৰেং তেৰাংপিয়ে 2,20,000 টকা উপাৰ্জন কৰে। বালিৰাম তেৰাং গাঁৱৰ ৰুমিৰ কৃপি, ভেটাগাঁও নেপালী বস্তিৰ বিনু ফাংলুচা 1,85,000 টকা
বছৰত উপাৰ্জন কৰে। চিকাৰী হানছে গাঁৱৰ ইন্দিৰা বেপী, অম্বিকা ৰংফাপী, ৰেণু টেৰাংপী, বীণা টকবিপি, মিলিনা হানছেপি 1,70,000 টকা বছৰত উপাৰ্জন কৰে। বালিৰাম টেৰাংগাঁও ৰেণুকা টেৰাংপি, চিকাৰী হানছে কাৱে ৰংপিপি, খয়াপাৰাৰ জুনুমাহী বড়ো, চুলামান গাঁৱৰ গামা সোণাৰী, মিচি বাইলাম গাঁৱৰ আমা দৌলা গাফু, ভেটাগাঁও নেপালী বস্তিৰ সোণালী নাপেন আৰু ৰঙাপাহাৰ চিডিং গাঁৱৰ কল্পনা খেৰুৱাৰ বাইদেউ 1,50,000 পৰা 1,70,000 টকা উপাৰ্জন কৰে। তাৰ মানে কি? তাৰ মানে ডিফুৰ মহিলাসকলো আগবাঢ়ি গৈছে। 700 মহিলা লাখপতি বাইদেউ হৈছে। আৰু চৰকাৰে যদি আপোনালোকক সহায় কৰে, চৰকাৰে যদি আপোনালোকক আৰ্থিকভাৱে সহায় কৰে, মইতো ভাবো আপোনালোকো লাখপতি বাইদেউ হ'ব পাৰিব। পাৰিবনে নোৱাৰিব? কোনে কোনে নোৱাৰিব হাত দাঙকচোন। কোনে কোনে নোৱাৰে হাত দাঙক। এতিয়া কোনে কোনে পাৰিব হাত দাঙক। বঢ়িয়া। তাৰ মানে চৰকাৰে সহায় কৰিলে আমি লাখপতি বাইদেউ হ'ব পাৰিম। কেনেকে চৰকাৰে সহায় কৰিব? আজি আমি আপোনালোকক 10,000 টকা দিম। চেকখন লৈ গ'ল, চেকখন ভঙালে, টকাটো কি কৰিম? আমাৰ এটা গ্ৰুপ আছে, আমাৰ এটা আত্মসহায়ক গ্ৰুপ আছে, তাৰ একাউণ্টত আমি 10,000 টকাটো দিলো, 1,00,000 টকা হ'ল। যোনে ব্যৱসায় কৰে আমি 25,000 লোন দিলো, টকাটো ঘূৰাই ললো, আকৌ লোন দিলো। আমাৰ গোটটো শক্তিশালী হ'ল। কিছুমানে ক'ব যে আমি গ্ৰুপত নিদিওঁ। নালাগে। আমি কি কৰিম? আমি নিজে টকা কেইটা দি ব্যৱসায় কৰিম। গাহৰি আনিম, ছাগলী পুহিম, চিলাই মেচিন আনিম, সৰু দোকান দিম, খেতি পথাৰ আছে মৌ মাখিৰ কৰিম, শাক পাচলিৰ খেতি কৰিম, আচাৰ বনাম, পিঠা বনাম। আমি নিজে কিবা কৰিম। কিছুমানে ক'ব যে নিজে কৰিব ভয় লাগে। তেতিয়া আমি কি কৰিম? আমাৰ হাজবেণ্ডৰ লগত লগ লাগি, হাজবেণ্ডৰ দোকান আছে তাতে টকাটো লগাই দিম, হাজবেণ্ডৰ ফিচাৰী আছে তাতে টকাটো লগাই দিম, মাছৰুমৰ খেতি কৰিম হাজবেণ্ডৰ লগত লগ লাগি, হাজবেণ্ডৰ দোকান আছে ৰিক্সা চলাই নতুন ৰিক্সা এটা কিনি দিম। আমি ঘৰৰ ব্যৱসায়টোতো এই 10,000 টকা আমি লগাব পাৰিম। 6 মাহ পিছত আমি আপোনালোকৰ ঘৰত যাম। বাইদেউ 10,000 টকা মামাই দিছিলে, বোলে দিছিলে। টকাটো কি কৰিলো? বোলে পুৰণা মোবাইলটো বেয়া হৈ গ'ল, নতুন মোবাইল কিনিলো। বোলে টকাটো কি কৰিলো? কাপোৰ কিনিলো। ঠিক আছে। বেলেগ এগৰাকীৰ ঘৰত গলো। বোলে টকাটো কি কৰিলে? বোলে আমি 10 জনীয়ে লগ লাগি 1,00,000 কৰিলো আৰু এতিয়া আমি গ্ৰুপটো চলাই আছো। পৰীক্ষাত পাছ। বোলে কি কৰিলে? বোলে টকাটো লৈ মই গাহৰি কিনিলো, দোকান দিলো, পিঠা বনালো, খেতিৰ কামত লগালো। পৰীক্ষাত পাছ। টকাটো লৈ মোৰ হাজবেণ্ডৰ দোকানত লগাই দিলো, ঘৰৰ ফিচাৰীত লগালো। পৰীক্ষাত পাছ।
তেতিয়া আমি আপোনালোকক কি কৰিম, ইয়াতে আকৌ এবাৰ মাতিম আৰু সেকেন্ড টাইম আমি আপোনালোকক কিমান দিম, 25,000 টকাকৈ আমি আপোনালোকক দিম। 25,000 কাক কাক নালাগে হাত ডাঙক, নালাগে? 25,000 কাক কাক নালাগে? বাইদেউ নালাগে? লাগিব নে নালাগে? লাগিব যদি হাত উঠাব। লাগিব? এতিয়া যাক যাক লাগিব তেওঁলোকে হাত উঠাওক। বাপৰে, সঁচাই পৰীক্ষাত পাছ কৰিব? পৰীক্ষাত পাছ কৰিব? ঠিক আছে। তাৰ পিছত 25,000 দিয়াৰ পিছত 1 বছৰ 10,000, দ্বিতীয় বছৰত 25,000, তৃতীয় বছৰত আপোনালোকৰ ঘৰত আমি আকৌ যাম যে বাইদেউ 10,000 পাইছিলে বোলে, পাইছিলো। 25,000 পালে বোলে, পাইছিলো। কি কৰিলে বোলে, মই যি কাম আৰম্ভ কৰিছিলো এতিয়া কামটো ডাঙৰ হল, ভাল হল। তেতিয়া আমি কি কৰিম, আপোনালোকক আকৌ ইয়াত মাতিম। থাৰ্ড টাইম আমি আপোনালোকক কি দিম, থাৰ্ড টাইম আমি আপোনালোকক 50,000 টকাকৈ আমি আপোনালোকক দিম। কিমানকৈ দিম? 50,000 কৈ দিম। তাৰ মানে চাওক, হাঁহে যেনেকে কণী পাৰে তেনেকে 10,000 কণী পাৰিব 25,000 আৰু 25,000 কণী পাৰিব 50,000। এইটো ভাল হাঁহ হয় নে নহয়? গতিকে এই আঁচনিখন আজি আৰম্ভ হল। মই আপোনালোকক কণী পাৰা হাঁহ এটা দিলো। এতিয়া আপোনালোকে কণীটো পৰুৱাব লাগিব, তাক দানা পানী খুৱাই প্ৰথমতে 25,000, দ্বিতীয়তে 50,000। ভাল হ'ব নে বেয়া হ'ব? ভাল হ'ব? মামাৰ চিন্তাটো ভাল হৈছে নে বেয়া হৈছে? ভাল হৈছে। এতিয়া আপোনালোকে কওক, আপোনালোকৰ মাজত কোনে কোনে অৰুণোদয় পাইছে? হাত ডাঙক। হাতটো দাঙি থাকক, হাত দাঙিলে কাটা নাযায়। হাতটো দাঙি থাকক। ঠিক আছে। এতিয়া কোনে অৰুণোদয় মানে কি? এটা পৰিয়ালত এজন, যাৰ পৰিয়ালত এটাও অৰুণোদয় পোৱা নাই তেওঁলোকে হাত দাঙক। বাইদেউ পোৱা নাই? ঠিক আছে। ডিফু সমষ্টিত আজি মই তুলিৰাম ৰংঘাঙৰ হাতত আৰু 2,000 অৰুণোদয় দি থৈ যাম, যাতে নোপোৱা সকলেও পাব পাৰে। হ'ব? আপোনালোকে নিজৰ নিজৰ MSCক লগ কৰি যোনে যোনে পোৱা নাই আজি এপ্লিকেশ্যন দি দিব। হ'ব? বাইদেউ MSCক দিব, মোক নিদিব। ইয়াত নিদিব, ঘৰত গৈ দিব ধুনীয়াকৈ। এতিয়া আপোনালোকে মোক কওক, যোনে যোনে অৰুণোদয় পাই আছে